यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। एफसीआईएल के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, एचएफसीएल की बरौनी इकाई और बीवीएफसीएल की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। পশুধনৰ স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আৰু সঠিক হাৰত উৎপাদন পাবলৈ হ'লে পৰিপুষ্টিৰ ক্ষেত্ৰত উপযুক্ত গুৰুত্ব দিব লাগিব। পুষ্টিৰ যোগান সঠিক হ'বৰ বাবে পশুখাদ্যত প্ৰয়োজনীয় পোষক দ্ৰব্যসমূহ সঠিক হাৰত থাকিব লাগিব। গোধনৰ খাদ্যৰ ক্ষেত্ৰত দানাৰ লগতে কেঁচা সেউজীয়া ঘাঁহো সঠিক পৰিমাণত যোগান ধৰিব লাগিব। গাই গৰুৰ ক্ষেত্ৰত প্ৰতি 100 কিলোগ্ৰাম দেহৰ ওজনৰ বিপৰীতে 9 কিলোগ্ৰাম সেউজীয়া ঘাঁহৰ যোগান ধৰিব লাগে। পশুধনৰ স্বাস্থ্যৰ ক্ষেত্ৰত পুষ্টিৰ গুৰুত্ব সম্পৰ্কে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পশু খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ দেহতত্ত্ব ৰসায়নবিদ ডাক্তৰ উপেন কাকতিয়ে এনেদৰে কয়। পশুধনৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিপুষ্টিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ কথা। এই পৰিপুষ্টি যদি ঠিকমতে পশুধনে নাপায়, এতিয়া সেই পশুধনৰ পৰা কৃষক ৰাইজে বা গোপালকে ঠিকমতে তেওঁ ভবামতে উৎপাদন নাপাব। গতিকে উৎপাদন পাবৰ কাৰণে আৰু সেই উৎপাদন যিহেতুকে এটা কৃষক ৰাইজৰ উৎপাদনৰ কাৰণে গো পালন কৰিছে, উৎপাদনৰ কাৰণে পশুধন পালন কৰিছে, গতিকে সেই উৎপাদন যদি ব্যাঘাত জন্মে, মেইন কাৰণ হিচাপে মই ক'ব খোজোঁ পশুধনক সঠিকভাৱে পশুখাদ্য প্ৰদান কৰা নাই। গতিকে পশুধনক সঠিকভাৱে পশুখাদ্য প্ৰদান কৰিব লাগিব। আজি যিহেতুকে বৈজ্ঞানিকভাৱে গোটেই অঞ্চলতে আজি পশু চিকিৎসা বিভাগৰ মানুহ, পশু চিকিৎসাৰ লগত জড়িত মানুহ গোটেই অঞ্চলতে আজি সহজলভ্য। গতিকে এই যিটো বিজ্ঞানসন্মতভাৱে পশুধনৰ যি খাদ্যৰ ফৰ্মুলা, সেই ফৰ্মুলা হিচাপে যদি আমি পশুখাদ্যক যোগান নধৰোঁ, হয়তো আমি ফলপ্ৰসূভাৱে পশুপালন কৰি লাভান্বিত হ'ব নোৱাৰিম। আৰু এনেকুৱা বহুতো উদাহৰণ যে প্ৰথমতে পশুপালন ইমান উৎসাহেৰে কৰে কিন্তু লাভান্বিত হ'ব নোৱাৰি, পশুপালন বৃত্তিটোৱে পিছত এৰি দিব লগা হয়। আনহাতে পশুপালন বৃত্তি কৰি বহু পৰিয়াল ক্ৰমান্বয়ে সিহঁতৰ আয় দুগুণলৈ 3-4 বছৰতেই দুগুণলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে। গতিকে মই ক'ব খোজোঁ পশুপালন যিহেতুকে অকল পশুকেইটা পালন কৰাই নহয়, পশুধনৰ পৰা যিটো আমি উৎপাদন বিচাৰিছোঁ, উৎপাদনৰ পৰা আমি লাভান্বিত হ'ব বিচাৰিছোঁ, গতিকে পশু খাদ্য আমি সঠিকভাৱে খুৱাব লাগিব। গতিকে পশু খাদ্য সঠিক হয় নে নহয়, পশু খাদ্য সঠিকভাৱে আমি খুৱাব পাৰিছোঁ নে নাই, তাৰ কাৰণে সেই পশু খাদ্যখিনি আমি বিশ্লেষণ কৰি চাব লাগিব। গতিকে পশু পুষ্টিৰ যিটো পৰিমাপ, সেই পুষ্টিৰ পৰিমাপবিলাক আমি জানিব লাগিব। গতিকে এই পশু পুষ্টি জানাটো এজন পশুপালকৰ কাৰণে ই এটা অতি গুৰুত্বপূৰ্ণ কথা। গতিকে পশু খাদ্যখিনিত কিমানখিনি সুষম পুষ্টি আছে বা থাকিব লাগে, সেইখিনি পশুপালকজনে পশু খাদ্যৰ বিষয়ে জানিব লাগিব। তাত কিমান খনিজ পদাৰ্থ উপাদানসমূহ কিমান মাত্ৰাত আছে আৰু সঠিক মাত্ৰাত আছেনে নাই, সেই কথাটো পশুপালকজনে জানিব লাগিব। তাত ভিটামিন কিমান ধৰণে ভিটামিনৰ উপাদান আছে আৰু সেই উপাদানখিনি ঠিকমতে আছেনে নাই, সেইখিনি কথাও পশুপালকজনে জানিব লাগিব। আনহাতে পশুপালকজনে পশু খাদ্যখিনি যদি
ভেঁকুৰ জাতীয় নাইবা বেক্টেৰিয়া জাতীয় বীজাণুৱে পশু খাদ্যখিনি কিবা অনিষ্ট কৰিছে নেকি, আৰু যাৰ পশু খাদ্যখিনি যাতে সেনেকুৱা পশু খাদ্যৰ পৰা পশুপালকজনে পশুধনখিনিক ৰক্ষা কৰিব পাৰে, তাৰ কাৰণে পশুপালকজনে এই কথাখিনি জানিব লাগিব। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ খানাপাৰাত থকা পশু খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰত পশু খাদ্যত থাকিবলগীয়া উপাদানসমূহ সঠিক পৰিমাণত আছেনে নাই সেয়া পৰীক্ষা কৰাৰ সুব্যৱস্থা কৰা আছে। এই ব্যৱস্থা বৰ্তমানলৈ সম্পূৰ্ণ বিনামূলীয়া। আমাৰ পশুপালক আৰু হাঁহ কুকুৰা পালকসকলে তেওঁলোকে খুৱাই থকা খাদ্যৰ গুণাগুণ পৰীক্ষা কৰাবলৈ এই পৰীক্ষাগাৰলৈ পঠিয়াব পাৰে। আমাৰ যিটো ৰাজ্যিক আঞ্চলিক যিটো পশু খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰ আছে আমাৰ অসম পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত আমাৰ খানাপাৰাত, এই পৰীক্ষাগাৰটো বহু পুৰণি। সেই স্বাধীনতাৰ আগতেই এই পৰীক্ষাগাৰটো কাম চলি আছিলে আৰু এতিয়াও সুন্দৰভাৱে চলি আছে। আৰু ইয়াত আমি এই পৰিপুষ্টি পৰিমাপ প্ৰক্সিমেট এনালাইচিছ অফ ফিড মানে পশু খাদ্যৰ পৰিপুষ্টি পৰিমাপখিনি, যেনে ইয়াত প্ৰটিন কিমান আছে, কাৰ্বহাইড্ৰেট কিমান আছে, ফেট কিমান আছে, ক্ৰুড ফাইবাৰ কিমান আছে, বা ইয়াত খনিজ পদাৰ্থ কিমান আছে, ভিটামিন কিমান আছে, এই গোটেইখিনি আমি পুংখানুপুংখভাৱে বিশ্লেষণ কৰি এজন কৃষকক আমি তাৰ পৰীক্ষাৰ ফলাফলখিনি আমি দিব পাৰোঁ। আৰু সেই পৰীক্ষাৰ ফলাফলটো পাই কৃষকজনে ঠিক সুষম পুষ্টি পাইছেনে নাই তেনেহ'লে তেখেতে গম পাব। আৰু যদি পৰিপুষ্টিভাৱে পশু খাদ্যখিনি যোগান ধৰিব পৰা নাই, তেতিয়া তেখেতসকলেও গম পাব যে এইটো আমি নিম্নমানৰ পশু খাদ্য বা এই কোম্পেনীয়ে আমাক যি ধৰণে পশু খাদ্যত আমাৰ বিভিন্ন কম্পজিশ্যন থাকিব লাগে সেই কম্পজিশ্যনবিলাক ঠিকমতে নাই। গতিকে নিম্নমানৰ পশু খাদ্য যাতে আমি খুৱাব নালাগে বা আমি সজাগ হ'ব লাগিব। এইকাৰণে আমাৰ যিটো ৰিজনেল ফিড টেষ্টিং লেবৰেটৰী আঞ্চলিক পশু খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰ, ইয়ালৈ আপোনালোকে ইচ্ছা কৰিলে আপোনালোকৰ পশু খাদ্যখিনি আমাৰ এই পৰীক্ষাগাৰলৈ পঠাই দিলে আমি পৰীক্ষা কৰি আপোনালোকক সেইমতে পশু খাদ্যৰ বিভিন্ন পুষ্টিবিলাকৰ বিশ্লেষণ কৰি আমি আপোনালোকক জনাব পাৰোঁ। মই আশা কৰোঁ আমাৰ এই মিৰ্জা অঞ্চলৰ কৃষক ৰাইজেও মই কোৱা কথাখিনিতে সন্মত হ'ব, বুজি পাইছে আৰু বুজি পাই তেওঁলোকৰ গোধনসমূহ পশুধনসমূহ যিবিলাক খাদ্য তেওঁলোকে দি যোগান ধৰি আছে সেইখিনি যাতে তেওঁলোকে ইয়াৰ পিছত তেওঁলোকে জানি লৈ যোগান ধৰে। এই ক্ষেত্ৰত পশুপালক আৰু হাঁহ কুকুৰা পালকসকলক সজাগ কৰিবলৈ পশু খাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰৰ তৰফৰ পৰা সময়ে সময়ে সজাগতা সভাৰো আয়োজন কৰি আহিছে। আমাৰ কৃষকসকলে গোপালকসকলে পশু খাদ্য পশুধনৰ কাৰণে যি খাদ্য ঘৰত যোগান ধৰে সেই পশু খাদ্য বিশেষকৈ দুই ধৰণৰ, এটা ঘাঁহ জাতীয়, এটা দানা জাতীয়। ঘাঁহ জাতীয়টো হৈছে কেঁচা ঘাঁহ, শুকান ঘাঁহ। কেঁচা ঘাঁহক আমি চিধাই কাটি আনি খুৱাব পাৰোঁ, নাইবা আমি তাক চাইলেজ বনাই, আজিকালি যিটো বিজ্ঞানসন্মতভাৱে চাইলেজ বনাই আমি বহু দিনলৈ কেঁচা ঘাঁহটোৰ পৰাই চাইলেজ বনাই আমি তাক পশুধনসকলক আমি যোগান ধৰিব পাৰোঁ। আৰু চাইলেজৰ ইটোৱে এটা উপকাৰিতা যে আমাৰ যেতিয়া বাৰিষা কালত যেতিয়া ঘাঁহৰ নাটনি হ'ব, কেঁচা ঘাঁহৰ নাটনি হ'ব বা শুকান দিনত যেতিয়া কেঁচা ঘাঁহৰ নাটনি হ'ব, তেতিয়াও আমি চাইলেজবিলাক উলিয়াই আমি পশুধনক ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাৰ পৰাই আমাৰ পশুধনখিনিয়ে কেঁচা ঘাঁহৰ যিটো চাহিদা সেইটো পূৰণ হ'ব। আৰু যিটো খেৰ জাতীয়, যিটো শুকান ঘাঁহ, সেইটো আমি খেৰ জাতীয় হিচাপে খুৱাব পাৰোঁ। এতিয়া কথা হ'ল আমি অকল ঘাঁহৰ ওপৰতে পশুধন পালন কৰিব নোৱাৰোঁ। এতিয়া আমি প্ৰত্যেকেই জানো যে
যিহেতুকে এতিয়া আমি পশুধনবিলাক প্ৰতিপালন কৰিছোঁ কৃষকৰ, গৌপালকৰ, পশুধন পালকৰ লাভৰ ওপৰত ডিপেণ্ড। গতিকে লাভ হ'বলৈ পশুধন অকল লাভৰ ফালে, এতিয়া গাখীৰ বেছি দিবৰ কাৰণে, মাংস বেছি হ'বৰ কাৰণে, এতিয়া গাহৰি মাংস বেছি হ'ব লাগিব, ছাগলীৰ মাংস বেছি হ'ব লাগিব, গাইজনী পুহিছোঁ গাখীৰ বেছি হ'ব লাগিব, এই যিটো তাৰ কাৰণে আমি দানা দিব লাগিব। এতিয়া কথা হ'ল আমি বজাৰত উপলব্ধ যিবিলাক দানা, বিভিন্ন ব্ৰেণ্ডৰ দানা আজিকালি বজাৰত উপলব্ধ। গতিকে বজাৰৰ উপলব্ধ দানাত ঠিকমতে তাত থকা কম্পজিশ্যনখিনি লিখা আছেনে নাই? কাৰণ পশুধনৰ সুষম পুষ্টি পাব লাগিব, দানাৰ পৰা সুষম পুষ্টি পাব লাগিব, আৰু তাত থকা খনিজ পদাৰ্থৰ মাত্ৰা যিটো সঠিকভাৱে নিশ্চিত হ'ব লাগিব যে এই মাত্ৰা ইমান খনিজ পদাৰ্থৰ মাত্ৰা আছে বা ইমান ভিটামিন আছে, ইমান ইউনিট ভিটামিন থাকিব লাগে, এ ডি ই এইখিনি আছে, তাত লিষ্টত লিখা আছে নে নাই দানাটোত, সেইটো কিন্তু আমাৰ কৃষকে নাচায়। আৰু কৃষকে এটা ভুল কৰে কি, দানাৰ ওপৰত বিশ্বাস নকৰি এক্সট্ৰাকৈ বহুত বস্তু খুৱাই দিয়ে, সেইটো ঠিক নহয়। গতিকে এইখিনি কথা কৃষকে জানিবৰ কাৰণে ভাৰত স্বাধীনতা হোৱাৰ আগতে 1939 চনতে ব্ৰিটিছ চৰকাৰৰ দিনতে অসমত আঞ্চলিকভাৱে গোটেই নৰ্থ ইষ্ট, তেতিয়াতো নৰ্থ ইষ্ট নাছিলে, এটা অঞ্চল যিটো আমাৰ, সেই আঞ্চলিকভাৱে গোটেই কৃষক গৌপালকসকলে উপকৃত হ'বৰ কাৰণে এটা আঞ্চলিক পশুখাদ্য বিশ্লেষণাত্মক পৰীক্ষাগাৰ প্ৰস্তুত কৰিছিল। আৰু তেতিয়াৰ পৰাই কাম চলি আছে, আৰু এতিয়া আমি ৰিন'ভেট কৰি আৰু ভালকৈ আমি কাম কৰা আৰম্ভ কৰিছোঁ আজি কিছু বছৰৰ পৰা। গতিকে কথা হ'ল এই পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ। পশুখাদ্য পৰীক্ষা কৰিবই লাগিব, কাৰণ পশুখাদ্যৰ লগতে পশুৰ উৎপাদন ক্ষমতা বা উৎপাদন লাভান্বিতৰ কথাটো জড়িত হৈ থাকিব। গতিকে আমি কি পৰীক্ষা কৰিব লাগিব? আমাৰ পৰীক্ষাগাৰটোত প্ৰক্সিমেট এনালাইচিছ অফ ফিড, তাৰমানে পৰিপুষ্টিৰ পৰিমাপ আমি বিশ্লেষণ কৰোঁ। এতিয়া সুষম খাদ্যত কি পৰিপুষ্টি? সুষম খাদ্যত বিশেষকৈ প্ৰটিন থাকিব লাগিব, মাংসাহাৰ থাকিব লাগিব, চৰ্বি বা ফেট থাকিব লাগিব, শৰ্কৰা বা কাৰ্বহাইড্ৰেট থাকিব লাগিব, আৰু খনিজ পদাৰ্থ আৰু লৱণ থাকিব লাগিব। আমিও পশুপালক আৰু হাঁহ কুকুৰা পালকসকলক আহ্বান জনাইছোঁ, তেওঁলোকে খুৱাই থকা পশু আৰু হাঁহ কুকুৰাৰ খাদ্যৰ গুণাগুণ পৰীক্ষা কৰোৱাওক। শেহতীয়াকৈ আমাৰ ৰাজ্যত মিশ্ৰিত পামৰ ধাৰণাটোৱে অধিক জনপ্ৰিয়তা লাভ কৰিছে, কাৰণ মিশ্ৰিত পামৰ ক্ষেত্ৰত এটা উপাদানৰ ক্ষেত্ৰত লোকচান হ'লেও আন উপাদানে সেই ক্ষতিপূৰণ কৰিব পাৰে। এনে এখন মিশ্ৰিত পাম স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে উদ্যমী দম্পতী বিজু বৰা আৰু গীতা বৰা। নিজাৰ সমীপৰ কমাৰগাঁৱত তেওঁলোকে স্থাপন কৰা মিশ্ৰিত পামখনত আছে ছাগলী, গৰু, কুকুৰা, হাঁহ আৰু ৰাজহাঁহ। আহকচোন তেওঁলোকৰ অনুভৱৰ উমান লওঁ। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ দক্ষিণ কামৰূপৰ মিৰ্জাৰ ওচৰৰ কামাৰগাঁও মালিয়াটাত, আৰু মোৰ লগত আছে দুগৰাকী খুব উৎসাহী ব্যক্তি, বিজু বৰা আৰু গীতা বৰা। আৰু বিজু বৰা ডাঙৰীয়া আজি কেইবছৰমান আগতে ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰিছে, কিন্তু তাৰ পাছতো তেখেতৰ যি উৎসাহ, এয়া দেখি আমি সঁচাকৈ অভিভূত হৈছোঁ। নমস্কাৰ। নমস্কাৰ। আমি আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিছোঁ যে অৱসৰৰ পাছতো আন মানুহে ধৰক অকণমান আৰামত জীৱনটো কটাম তেনেকৈ ভাবে, আপুনি এই পৰিকল্পনাটো কিয় গ্ৰহণ কৰিলে? মোৰ মানে প্ৰকৃতিৰ লগত অলপ মানে উৎসাহটো বেছি। মোৰ প্ৰাকৃতিকভাৱে কিবা এটা কৰিব মোৰ ইচ্ছা, প্ৰাকৃতিকৰ লগত থাকিব মন, সেইটো কাৰণে এটা গছ গছনি তাৰপিছত আপোনাৰ হাঁহ মুৰ্গী লৈ এখন সৰুকৈ ফাৰ্ম কৰি, মানে এইটো ব্যৱসায় ভিত্তিত নহয়, মোৰ মানে এইটো আপোনাৰ হবি হিচাপে, মানে চখ হিচাপে মই কামটো আৰম্ভ কৰিছোঁ। মানে যদিও ইয়াৰ পৰা একো উৎপাদন মই এতিয়াও পোৱা নাই, মানে
উৎপাদন আৰম্ভ হয়তো 2027 পৰা মই কৰিম বুলি আশা কৰিছোঁ। এতিয়া চালুকী অৱস্থাত আছে, জাষ্ট হাঁহ মুৰ্গী ছাগলী আনিছোঁ, আনি মই কামখিনি আৰম্ভ কৰিছোঁ। চাওঁ এতিয়া কিমান দূৰ আগবাঢ়িব পাৰোঁ। মোৰ মানে ৰিটায়াৰমেণ্টৰ যিখিনি পুঁজি আছে গোটেইখিনি মই এই মাটি কিনাৰ পৰা লৈ ইয়াত হাঁহ মুৰ্গী পালনৰ পৰা লৈ গোটেইখিনি তাত ইনভেষ্ট কৰি দিছোঁ। ইয়াতে মানে বেলেগ ক'তো মানে ডিপ'জিট ৰখা নাই। এই গোটেইখিনি টকা মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। মোৰ প্ৰকৃতিৰ লগত এটা ৰিলেশ্যন আছিল। আজি মোৰ 20-25 বছৰ আগৰ পৰা এটা টাৰ্গেট আছিল যে মই আপোনাৰ জৈৱিকভাৱে কিছুমান খেতি কৰিব পাৰোঁ নেকি, জৈৱিক খেতি। মই ইয়াতে যিবোৰ গছ গছনি লগাইছোঁ ইয়াত কোনো ধৰণৰ আপোনাৰ ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক এতিয়ালৈকে ব্যৱহাৰ কৰা নাই। মই আজি 3 বছৰ হ'ল, আজিলৈকে কোনো ধৰণৰ কীটনাশক ব্যৱহাৰ কৰা নাই, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। গোটেইখিনি মই প্ৰাকৃতিক সাৰ, আৰু ইয়াতে মানে ভাৰ্মি কম্প'ষ্ট এটা আছে মোৰ, কেঁচু সাৰ বনাওঁ আৰু গোবৰ, সেই দিয়ে মই খেতি বাতি কৰি আৰু নিজৰ ঘৰৰ খোৱাৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। ইয়াত কোনো ধৰণৰ বিক্ৰী এতিয়ালৈকে ব্যৱস্থা কৰা নাই। ইয়াতে যিখিনি প্ৰডাকশ্যন হয় ঘৰত খাওঁ আৰু খাই ইয়াৰ মানে ডিফাৰেঞ্চ এটা পাইছোঁ বজাৰৰ শাক পাচলি আৰু ঘৰৰ শাক পাচলিৰ মাজত, মানে টেষ্টৰ ডিফাৰেঞ্চ, সোৱাদৰ পাৰ্থক্য, নিউট্ৰিশ্যন ভেলু, গোটেইখিনি বস্তু ইয়াতে পাইছোঁ, মানে মই উপভোগ কৰি আছোঁ। বৰ্তমান আপুনি কিমান ৰাখিছে, ধৰক ছাগলী কিমানমান ৰাখিছে? মোৰ ছাগলী বৰ্তমান এতিয়া পোৱালিসহ 22জনী ছাগলী আছে। আৰু ছাগলী মানে 22জনী নহয়, মানে পঠাও আছে, তাৰপিছত খাহীও আছে, টোটেল 22টা ছাগলী আছে। আৰু কৰকনাথ মুৰ্গী প্ৰায় মোৰ 70টামান আছে, হাঁহ 70-80টামান আছে, লোকেল মুৰ্গী আছে, ৰাজহাঁহ আছে, মাছ আছে। গোটেইখিনি মানে কম্প'জিট ফাৰ্ম হিচাপে বনাইছোঁ। মানে মই সিটোৰ লগত সিটো জড়িত ৰাখি আপোনাৰ ধৰি লওক হাঁহৰ পৰা আপোনাৰ এই মাছৰ পুখুৰীত যিটো ব্যৱহাৰ হয় হাঁহৰ খাদ্য, তাৰপিছত এনেকৈ কম্প'জিট হিচাপে আৰম্ভ কৰিছোঁ। আৰু আপুনি এই ক্ষেত্ৰত মানে পশুপালন বিভাগৰ কোনো বিষয়া বা পশু চিকিৎসকৰ লগত যোগাযোগ কৰিছিলেনে বা কিবা প্ৰশিক্ষণ লৈছে নেকি? প্ৰশিক্ষণ লোৱা নাই, আৰম্ভণিতে তেনেকৈ যোগাযোগ নাছিল। আজি 2 বছৰমানৰ পৰা আমাৰ মিষ্টাৰ ডক্টৰ শৰ্মাৰ লগত মোৰ ৰিলেশ্যন আছে। শৰ্মা মাজে মাজে আহে, চাই, উপদেশ দিয়ে। গৰু ছাগলী বেমাৰ হ'লে তেখেতে ট্ৰিটমেণ্ট কৰে। তেখেতৰ পৰা সহায় সহযোগিতা লৈ মই আগবাঢ়ি গৈ আছোঁ। আৰু ভৱিষ্যত আপোনাৰ পৰিকল্পনা কি আছে? ভৱিষ্যত পৰিকল্পনা মানে এতিয়া যিহেতু চালুকীয়া অৱস্থাত আছে, ইয়াৰ পৰা কোনো ধৰণৰ উপাৰ্জনৰ এটা কথা চিন্তা কৰা নাই। হয়তো 2-4 মাহ পিছত বা 6 মাহ পিছত ইয়াৰ পৰা উপাৰ্জনৰ ব্যৱস্থা কৰিব লাগিব। কাৰণ ইয়াতে মোৰ কৰ্মচাৰীও আছে, কৰ্মচাৰীৰ দৰমহাপাতিৰ কথা আছে, হাঁহ মুৰ্গীৰ দানা কথা আছে। উপাৰ্জন যদি নহয় তেতিয়া মোৰ নিজৰ পইচাৰে আৰু আগবাঢ়িব কঠিন হ'ব। সেইকাৰণে মই ধৰি লওক আজি 4-6 মাহৰ পিছৰ পৰা যাতে উপাৰ্জন আৰম্ভ কৰিব পাৰোঁ, সেইটোৱে মোৰ পৰিকল্পনা। বেংক বিষয়াৰূপে অৱসৰৰ পাছতো এনে এখন পাম্প স্থাপন কৰিবলৈ আগবাঢ়ি আহি বিজু বৰাই উদাহৰণ দাঙি ধৰিছে যে এনে কামত বয়স কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই ক্ষেত্ৰত তেওঁক পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেওঁৰ সহধৰ্মিনী গীতা বৰাই। এখন ছাগলী পাম্প যিমান দূৰ সম্ভৱ ৰোগমুক্ত কৰি ৰাখিব পাৰিলেহে পাম্পখন লাভজনক হ'ব। অসমত ছাগলীৰ ক্ষেত্ৰত দেখা দিয়া এক প্ৰধান ৰোগ হ'ল পেষ্ট ডেছ পেটিছ ৰুমেনেন্স, চমুকৈ PPR। PPR ৰোগত আক্ৰান্ত ছাগলীৰ হঠাৎ ভীষণ জ্বৰ উঠে, নাকেৰে প্ৰথমে শেঙুন ওলায়, পাছলৈ ই হালধীয়া বৰণলৈ ডাঠ হৈ পৰে, চকুৰে পানী ওলায় আৰু ভেঁচকুৰিৰে আৱৰি ধৰে, শৌচ পনীয়া হৈ ফিচকাৰীৰ ৰূপ লয়। এই ৰোগত ছাগলী মৃত্যুমুখতো পৰিব পাৰে। সময়মতে প্ৰতিষেধক প্ৰদান কৰি ছাগলীক এই ৰোগৰ পৰা মুক্ত কৰি ৰাখিব পাৰি। ৰাজ্যিক পশুপালন আৰু পশু চিকিৎসা বিভাগে PPR ৰোগৰ প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। PPRকে ধৰি ছাগলীৰ বিভিন্ন ৰোগ সন্দৰ্ভত ঝাৰুবৰী উন্নয়ন খণ্ডৰ পশু চিকিৎসা বিষয়া ডাক্তৰ জ্যোতিচন্দ্ৰা কলিতাই এনেদৰে কয়। আমাৰ এই অঞ্চলত ছাগলীৰ বহুত ধৰণৰ বেমাৰ আছে আৰু তাৰে ভিতৰত কিছুমান মানে এনেকুৱা বেমাৰ আছে য'ত মানে ধৰক ফাৰ্মাৰে বহুতখিনি লছ হয় ফাৰ্মাৰৰ, বা তেওঁলোকৰ মানে যোনটো এটা প্ৰফিট হয় হ'ব লাগে সেইটো নহয়। তাৰে ভিতৰত আছে আপোনাৰ
PPR বুলি এটা বেমাৰ আছে, এইটো ভাইৰেল বেমাৰ হয়। এইটো আপোনাৰ যেনেকুৱা মানে এটা ভাইৰেল বেমাৰ এজনীৰ পৰা এজনী ছাগলীলৈকে বিয়পি যায়, পেচাব পায়খানা বা নাকৰ হেৰিৰ পৰা। আৰু ইয়াতে মানে আপোনাৰ নিউমনিয়া দেখা যায়, তাৰপিছতে ডায়েৰিয়া থাকে যোনটো মানে, আৰু কিছুমান যোনবিলাক গাভিন ছাগলী তেওঁলোকৰ এবৰ্চন হয় বা মানে পোৱালিখিনি নষ্ট হৈ যায়, বাচ্চাখিনি। আৰু এনেকৈ মানে এই বেমাৰটো বহুত মানে একিউট হয়, মানে এই বেমাৰটো আপোনাৰ 24 ঘণ্টাৰ ভিতৰত বা 2 দিনৰ ভিতৰতে ছাগলীজনীৰ মৃত্যু হ'ব পাৰে। এইটো এটা বেমাৰ। আৰু এটা বেমাৰ আছে আপোনাৰ এণ্টেৰটক্সিমিয়া বুলি। এইটো আপোনাৰ ছাগলীবিলাক যোনবিলাক অকণমান য়ং ছাগলী যোনবিলাক, তেওঁলোকক আপোনালোকে যদি যেতিয়া দানা খুৱায় বা যোনখিনি ফাৰ্মাৰে দানা খুৱায়, তেওঁলোকে যদি তেতিয়া এটা বেক্টেৰিয়েল ইনফেকশ্যন হয়, সেইটোৰ পৰা এই বেমাৰটো হৈ যায়। আৰু এইটো বেমাৰতো আপোনাৰ কিছুমান মানে নাৰ্ভাছ চাইন দেখা যায়, যেনেকৈ ছাগলীটো ঘূৰি থাকে, হঠাতে পৰি যায়, উঠিব নোৱাৰে, তাৰপিছতে লগে লগে আপোনাৰ 24 ঘণ্টাৰ ভিতৰতে মৃত্যু হৈ যায়। আৰু এই বেমাৰখিনিৰ আমাৰ চৰকাৰী ভেকচিন আছে এই বেমাৰখিনি ৰোধ কৰিবৰ কাৰণে। এইখিনি আপোনালোকৰ গোটেই ওচৰৰ হস্পিটেলবিলাকত উপলব্ধ আছে। আপোনালোকে সময়ে সময়ে ফাৰ্মাৰখিনিয়ে ভেকচিনখিনি দিয়াটো উচিত এই বেমাৰখিনিৰ পৰা ৰক্ষা পাবৰ কাৰণে। আৰু তেওঁলোকে কিছুমান মানে জৈৱ সুৰক্ষা বুলি কয়, বায়'চিকিউৰিটি, চাফা চুফাকৈ ৰাখা, এইখিনি বা কিছুমান ডিছইনফেক্টেণ্ট আছে, পটাছ যেনেকুৱা বা ব্লিচিং পাউডাৰ, সেইবিলাক ব্যৱহাৰ কৰিলে তাৰ পৰা মানে বহুতখিনি বেমাৰৰ পৰা হাত সাৰিব পাৰিব। আমি আশা ৰাখিছোঁ ছাগলী পালকসকলে এই দিশবোৰত গুৰুত্ব দিব। किसान भाइयों गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में